কাৰণ জুবিন গাৰ্গৰ অসম আৰু হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ মাজত আকাশ পাতাল পাৰ্থক্য। তেওঁ এটা জনজোৱাৰ দেখি পেলাই তেওঁলোকে অন্ত্যেষ্টি ক্ৰিয়ালৈকে তেওঁলোকে কাম কৰিলে। সোণাপুৰলৈ গৈছে, তেওঁ কচুতলি যলৈ গৈছে অমিত শ্বাহ, তাৰ পৰা জুবিন ক্ষেত্ৰলৈ কেই কিলোমিটাৰ? সিদ্ধাৰ্থ শৰ্মা তাত সুস্পষ্টভাৱে উল্লেখ আছে যে 1 কোটি কিমান লাখ টকা তেওঁ আত্মসাৎ কৰি পেলাই জুবিন গাৰ্গৰ পৰা আত্মসাৎ কৰি ব্যৱসায় কৰিছে মহাবীৰ একুৱাৰ নামৰ মহাবীৰ একুৱা। গতিকে এইটো উল্লেখ থকাৰ পাছতো কিদৰে তেওঁৰ ব্যৱসায়টো আকৌ আৰম্ভ হ'ল? নমস্কাৰ, আজি আমাৰ সৈতে আছে CPIMৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া। আমি আদৰণি জনাইছোঁ। আৰু যিটো বিষয় আটাইতকৈ বেছি চৰ্চিত এইকেইটা দিনত সেইটোৱেই আৰম্ভ কৰিব বিচাৰিছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ঘৃণাৰ ৰাজনীতি বিয়পাইছিল তাৰ বিৰুদ্ধে আপোনালোকে এটা সবল খোজ দিছে আইনীভাৱে। কিমান দূৰ আগবাঢ়িছে, কি হৈছে? আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ঘৃণাৰ ৰাজনীতি চলাইছে, তেওঁৰ এইটোৱে মূল ৰাজনীতি। এইটোক লৈ পেলাই আমি বহুদিনৰ পৰাই, যেতিয়া তেওঁ কাৰো কথা শুনা নাই, কোনো ধৰণৰ গণতান্ত্ৰিক মতামতত মূল্য দিয়া নাই, তেতিয়াই আমি 2023 চনত লতাশিল থানাত এখন এজাহাৰ দিছিলোঁ হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ বিৰুদ্ধে। কাৰণ দুয়োজনে খুব মানে ইজনে সিজনক সহায় কৰিব পৰা ধৰণৰ সাম্প্ৰদায়িক মন্তব্য তেওঁ কৰিছিল। লতাশিল থানাই যেতিয়া একো নকৰিলে, তেতিয়া আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ এখন পত্ৰ লিখিছিলোঁ। কাৰণ তাৰ আগতে উচ্চতম ন্যায়ালয়ে এটা ৰায় দিছিল যে যিকোনো ধৰণৰ যদি কোনোবাই ঘৃণাৰ কথা কয়, হেট স্পিচ দিয়ে, তেতিয়াহ'লে পুলিচে সুমোটো অৰ্থাৎ নিজাববীয়াকৈ গোচৰ তুলিব লাগিব। যদি তেওঁ সুমোটো গোচৰ নতৰে, তেনেহ'লে পুলিচ বিষয়াজনৰ বিৰুদ্ধে একশ্যন হ'ব পাৰে। সেইটোৰ ভিত্তিত আমি গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিছক এখন চিঠি লিখিছিলোঁ। কিন্তু তেতিয়া তাৰ পৰা আমি বৰ বিশেষ একো সঁহাৰি নাপালোঁ। এইবাৰ যেতিয়া তেওঁ একেবাৰে সকলো সীমা চেৰাই গ'ল, যেতিয়া তেওঁ ক'লে যে এটা জনগোষ্ঠীক মানে কষ্ট দিয়াৰ কাৰণেই আমি কাম কৰিছোঁ, মই মুখ্যমন্ত্ৰী হৈ থকালৈকে এই কাম চলি থাকিব, তেতিয়া আমাৰ দলৰ ফালৰ পৰা কেন্দ্ৰীয় কমিটিৰ হৈ সুভাষিনী আলি, আপোনালোকে জানে যে বিখ্যাত লক্ষ্মী চাইগলৰ ছোৱালী, তেওঁ MP আছিল এটা সময়ত, এই সুভাষিনী আলিয়ে আমাৰ দলৰ হৈ আৰু এনি ৰাজা, তেওঁ CPI নেত্ৰী, তেওঁলোক দুজনে উচ্চতম ন্যায়ালয়ত গোচৰ তৰিলে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ যে বেঞ্চত এই বিচাৰটো আহিল, তেতিয়া উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ক'লে যে এই বিষয়টো প্ৰথমে গুৱাহাটী হাইকোৰ্টলৈ যাব লাগে, টেৰিটৰিয়েল কোৰ্টলৈ যাব লাগে। আৰু তেওঁ মুখ্য ন্যায়াধীশক, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক ক'লে যে এইটো যাতে এক্সপেডিচিয়াছলি, অৰ্থাৎ মানে যাতে সোনকালে এইটো হিয়াৰিং হয়, তাৰ কাৰণে তেওঁ ব্যৱস্থা ল'ব লাগে বুলি এটা তেওঁ জনালে। সেই তাৰ ভিত্তিত মই CPIM দলৰ হৈ আৰু কনক গগৈ CPI দলৰ হৈ এই দুজনে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিলোঁ। আৰু একে সময়তে ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ নেতৃত্বত এটা বিভিন্ন বিশিষ্ট ব্যক্তিসকলে এটা PIL তৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ত। এই আটাইকেইটা গোচৰৰ শুনানি ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত আৰম্ভ হৈছে, আপোনালোকে জানে। আৰু মুখ্য ন্যায়াধীশ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু এগৰাকী, তেওঁ দুজনীয়া বিচাৰপীঠত এইটো ইতিমধ্যে শুনানি আৰম্ভ হৈছে। আৰু কিয় এই বিষয়টো শুনি পেলাই মুখ্য ন্যায়াধীশে এটা ডাঙৰ মন্তব্য কৰিছে। তেওঁ কৈছে যে এই ফিচিপাৰাছ টেণ্ডেঞ্চি কিয়, অৰ্থাৎ এই বিভাজনবাদী প্ৰৱণতাটো কিয় মুখ্যমন্ত্ৰী, এই বুলি এটা ডাঙৰ প্ৰশ্ন কৰিছে। শুনানিৰ প্ৰথম দিনাখনে এনেকুৱা বৰ ডাঙৰ কথা। গতিকে এইটোক লৈ পেলাই তেওঁলোকে দুসপ্তাহৰ জাননী জাৰি কৰিছে মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰলৈ। আৰু 2 সপ্তাহ পাছত পুনৰ গোচৰটো তেওঁলোকে বোধহয় তাৰিখ এটা নিৰ্ধাৰণ কৰিছে, সেইটো গোচৰ পুনৰ ইয়াতে আকৌ উঠিব।
গতিকে এই ন্যায়িক যুদ্ধখন ৰাজনৈতিক যুদ্ধৰ লগে লগে ন্যায়িক যুদ্ধখন আমি এইকাৰণে আৰম্ভ কৰিছোঁ কাৰণ এইটো সংবিধানক উৰ্ধত ৰখাৰ প্ৰশ্ন যিজন মুখ্যমন্ত্ৰীয়ে সংবিধানৰ নামত শপত খাইছে আৰু এই শপতত তেওঁ উল্লেখ কৰিব লগা হৈছে যে ধৰ্ম নিৰপেক্ষতাক মই উৰ্ধত তুলি ধৰিম সেইজন মুখ্যমন্ত্ৰীয়ে যেতিয়া সকলো নীতি নিয়ম ভংগ কৰিছে গতিকে ৰাজনৈতিক যুদ্ধৰ লগতে ন্যায়িক যুদ্ধখনো নিশ্চয় আগুৱাই নিব লাগিব সাংবিধানিক মুৰব্বীগৰাকীৰ মুখত যেতিয়া যেনেকুৱা কথা শুনিবলৈ পোৱা যায় নিশ্চিতভাৱে অসমৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক আৰু অসমৰ প্ৰতিগৰাকী লোকৰ বাবে সেয়া দুৰ্ভাগ্যজনক এটা বিষয় আৰু অতিকৈ দুখ লগা কথা এইটোৱেই যে মিয়া 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 বুলি কৈ যেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিটো দিনতেই অসমত তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰে সেই মুহূৰ্তটোত মুখ্যমন্ত্ৰীগৰাকীয়ে হয়তো ভাবে যে ময়ে অসমত শাসনকৰ্তা ময়ে সকলো কৰিব পাৰোঁ এনেকুৱা ধৰণৰ ভাৱ হয়তো মনলৈ আহিব পাৰে আপোনালোকে যিটো স্থিতি গ্ৰহণ কৰিলে সেই স্থিতিটোৰ পিছত যিহেতু বৰ্তমান সময়ত মহামান্য ন্যায়ালয়ৰ কাষত আছে এই বিষয়টো গতিকে এই বিষয়টোক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী সময়ত শুধৰণি হ'ব বুলি ভাবেনে মই ভাবোঁ যে আদালতে তেওঁক সুস্পষ্ট নিৰ্দেশনা মানে দিব উম, আৰু সুস্পষ্ট নিৰ্দেশনাইহে আচলতে মুখ্যমন্ত্ৰীক নিয়ন্ত্ৰণ কৰিব পাৰিব উম, কাৰণ মুখ্যমন্ত্ৰীৰ হাতত এই যে তেওঁ যোৱা 5 বছৰ শাসন কৰিলে উম, আৰু বহুত ডাঙৰ ডাঙৰ কথা ক'লে মানুহক মোহগ্ৰস্ত কৰাৰ চেষ্টা কৰিলে সকলোবিলাকৰ পাছতো তেওঁ কিন্তু বিৰাট শংকিত উম, যে কিয়? অহা নিৰ্বাচনত যিসকল আনকি হিতাধিকাৰীও তেওঁলোকে চৰকাৰী ধনেৰে যিখিনি সুবিধা পাইছে উম, তাৰ কাৰণেই বিজেপি দলক ভোট দিব তেনেকে ধৰি লোৱাৰ কোনো যুক্তি নাই উম, গতিকে যদি সুস্পষ্ট নিৰ্দেশনা আহে উম, তেতিয়াহে মুখ্যমন্ত্ৰীজন আচলতে সাৱধান হ'বলৈ নিয়ন্ত্ৰিত হ'বলৈ বাধ্য হ'ব মই ভাবোঁ উম, গতিকে এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা যিধৰণে দিছে আৰু মাননীয় উচ্চ ন্যায়ালয়ে যিধৰণে আৰম্ভ কৰিছে মই ভাবোঁ যে এইটো খৰতকীয়া কৰা প্ৰয়োজন উম, যাতে আৰু তেওঁ ডেমেজ কৰিব নোৱাৰে অসমৰ সমাজখনক কাৰণ জুবিন গাৰ্গৰ অসম আৰু হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ মাজত আকাশ পাতল পাৰ্থক্য জুবিন গাৰ্গে কৈছিল যে মোক এনেকুৱা অসম লাগে য'ত জাতিৰ নামত য'ত ধৰ্মৰ নামত কোনো বিভাজন নাথাকে উম, আৰু সেইটো অসমৰ মানুহে সন্মান কৰি জুবিন গাৰ্গৰ প্ৰয়াণৰ পাছত যিধৰণে ঐক্য দেখুৱালে তাৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ যিখন ঘৃণাৰ অসম যি ঘৃণাৰ অসমখনে কেতিয়াও আগবাঢ়ি যাব নোৱাৰে উম। সেই অসমখন কিন্তু কেতিয়াও নিমিলে হিমন্ত বিশ্ব শৰ্মা কিন্তু এতিয়ালৈকে জুবিন ক্ষেত্ৰলৈ যোৱা নাই যোৱাই নাই এইটো হৈছে তেওঁলোকৰ মই ভাবোঁ যে এইটো আদৰ্শগত উম, তেওঁ এটা জনজোৱাৰ দেখি পেলাই তেওঁলোকে অন্ত্যেষ্টি ক্ৰিয়ালৈকে তেওঁলোকে কাম কৰিলে উম, তাৰ পাছত কিন্তু পদে পদে আমি দেখিছোঁ জুবিন ক্ষেত্ৰৰ প্ৰতি তেওঁলোকৰ যিটো দৃষ্টিভংগী প্ৰধানমন্ত্ৰী কেইবাবাৰো অসমলৈ আহিলে সম্ভৱতঃ 4বাৰ অসমলৈ আহিলে এতিয়ালৈকে জুবিনৰ প্ৰয়াণৰ পাছত উম। হোম মিনিষ্টাৰ 4বাৰ আহিলে সোণাপুৰলৈও গৈছে সোণাপুৰলৈ গৈছে তেওঁ কচুতলি যলৈ গৈছে অমিত শ্বাহ তাৰ পৰা জুবিন ক্ষেত্ৰলৈ কেই কিলোমিটাৰ উম, কিন্তু সন্তৰ্পণে তেওঁলোকে জুবিন ক্ষেত্ৰক এভইড কৰিছে উম, অৰ্থাৎ তেওঁলোকৰ বিষয়টো আদৰ্শগত জুবিন গাৰ্গৰ অসমখন হৈছে ঐক্যৰ অসম বৰ অসম আৰু যিখন অসমৰ কথা হিমন্ত বিশ্ব শৰ্মাই কৈ আছে সেইখন অসমৰ লগত আকাশ পাতল পাৰ্থক্য উম। এই আদৰ্শগত অমিলৰ কাৰণেই নিশ্চয় এটা দৃষ্টিভংগী অৱহেলাৰ দৃষ্টিভংগী মুখ্যমন্ত্ৰীয়ে জুবিন ক্ষেত্ৰ বা জুবিন গাৰ্গৰ সামগ্ৰিক বিচাৰৰ ক্ষেত্ৰতো গ্ৰহণ কৰিছে উম। আমি জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এতিয়ালৈকে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটোক লৈ সকলোৱে মাত মাতিছে কিন্তু ৰাজ্য চৰকাৰখনৰ দৃষ্টিভংগীক লৈ বহুতেই সন্দেহ কৰিবলৈ বাধ্য হৈছে ছিংগাপুৰৰ এটা প্ৰতিবেদন অসমৰ এটা প্ৰতিবেদন অসমৰ প্ৰতিবেদন ছিংগাপুৰৰ প্ৰতিবেদনৰ মাজত আকাশ পাতাল পাৰ্থক্য কি ক'ব না কালি গৰিমা গাৰ্গে এটা গুৰুত্বপূৰ্ণ কথা কৈছে গৰিমা গাৰ্গে কৈছে যে এই চাৰ্জশ্বীট থকাৰ পাছতো সিদ্ধাৰ্থ শৰ্মা তাত সুস্পষ্টভাৱে উল্লেখ আছে যে 1 কোটি কিমান লাখ টকা উম। তেওঁ এই- আত্মসাৎ কৰি পেলাই জুবিন গাৰ্গৰ পৰা আত্মসাৎ কৰি ব্যৱসায় কৰিছে এই মহাবীৰ একুৱাৰ নামৰ মহাবীৰ একোৱা উম, গতিকে এইটো উল্লেখ থকাৰ পাছতো কিদৰে তেওঁৰ ব্যৱসায়টো আকৌ আৰম্ভ হ'ল উম, এইটো কিন্তু এটা ডাঙৰ ছিগনেল উম, যে তেওঁলোকৰ চাৰ্জশ্বীটত মানুহে যিটো সন্দেহ কৰি আছিল যে ইট ইজ নট ফুল প্ৰুফ উম, ইয়াত পানী নসৰকা হোৱা নাই যিটো কথা অসমৰ মানুহে বাৰে বাৰে কৈছিল
জুবিন গাৰ্গৰ সহশিল্পীসকল, জুবিন গাৰ্গৰ পৰিয়াল, সমগ্ৰ অসমৰ ৰাইজে এটা কথা কৈছিল যে চাৰ্জশ্বীট হ'ব লাগে পানী নসৰকা। উম, পানী নসৰকা হোৱা নাই, এইটো এটা ১ নম্বৰ উদাহৰণ। উম, দ্বিতীয়তে হ'ল যে ফাষ্ট ট্ৰেকৰ কাৰণে পৰিয়ালে একেবাৰে উষ্মা প্ৰকাশ কৰিব লগা হ'ল। উম, অসমৰ মানুহে দাবী উত্থাপন কৰিব লগা হ'ল। এইবিলাকতো দাবী উত্থাপন কৰিব লগা নাছিল। অসমৰ কাৰণে জুবিন গাৰ্গ যদি সম্পদ, যদি চৰকাৰখনে তেনেকে ভাবিলেহেঁতেন, তাহলে ফাষ্ট ট্ৰেকটো প্ৰথমতেই কৰাৰ ব্যৱস্থা কৰিব লাগিছিল। উম, গতিকে এই গোটেইবিলাকৰ পৰা আমি দেখিছোঁ যে চাৰ্জশ্বীটত যে ত্ৰুটি আছে আৰু সমগ্ৰ ক্ষেত্ৰটোতে যে চৰকাৰ এটা অৱহেলা আছে, এইটো পদে পদে ফুটি উঠিছে। সেই উচ্ছেদক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে যিখিনি কথা কয় আৰু উচ্ছেদ প্ৰসংগক লৈ মুখ্যমন্ত্ৰীগৰাকীৰ যিখিনি বক্তব্য আৰু অসমত উচ্ছেদক লৈ এতিয়ালৈকে যিখিনি হৈ আছে, এই উচ্ছেদ প্ৰক্ৰিয়া তাৰ সমান্তৰালভাৱে সংস্থাপনৰ এটা বিষয়, সেই সংস্থাপন বহুতকে এতিয়াও দিয়া নাই, পুনৰ সংস্থাপন। গতিকে এই বিষয়টোক লৈ সন্দেহ আছে যে ভাৰতীয় নাগৰিক হোৱাৰ পিছত তেওঁলোকে পুনৰ সংস্থাপন পোৱাটো অতিকৈ জৰুৰী আৰু তেওঁলোকক পুনৰ সংস্থাপন দিব লাগে, উচ্ছেদ যদিও হৈছে, কিন্তু তাৰ পিছত ব্যৱস্থা লোৱা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমৰ পৰা এটা কথা কৈ আছে যে অসমক আমি ভাৰতবৰ্ষৰ 5খন ৰাজ্যলৈ লৈ যাম। উম, কাক লৈ যাব? 5খন ৰাজ্য যে লৈ যাব, কাক লৈ যাব? মূলটো হৈছে অসমৰ জনসাধাৰণ। উম, 3,50,00,000 লাখেই হওক বা 60 লাখেই হওক, উম, এই জনসাধাৰণক আগবঢ়াই নিয়াটোইতো মূল বস্তু। উম, তেনেহ'লে হাজাৰ হাজাৰ মানুহক উচ্ছেদ কৰি তেওঁলোকক কোনো বিকল্প যদি নিদিয়ে, তেওঁলোকৰ যদি কোনো ক্ষতিপূৰণ নিদিয়ে, তেন্তে এইখিনি মানুহৰ যিটো জীৱন জীৱিকা এইটো তললৈ নামি গ'ল। উম, তললৈ যদি নামি যায়, ৰবীন্দ্ৰনাথে যিটো কৈছিল, তুমি যদি কাৰোবাক পিছফাললৈ নিয়া তেনেহ'লে এই তোমাকো সি পিছলৈ টানিব। উম, গতিকে অসমৰ মুখ্যমন্ত্ৰীৰ যিটো কথা যে একাংশ মানুহক তেওঁ ভিখাৰী কৰিব, উম। ইয়াৰ ফলত অসম 5 নম্বৰ ফালে যাব পাৰিবনে? কাৰণ দেশৰ এইখিনি মানুহক তেওঁলোকে বিদেশী বুলিও প্ৰমাণ কৰিব পৰা নাই, উম, তেওঁলোকতো অসমতে ৰৈ গৈছে। উম, এই মানুহখিনি বিদেশীও যদি নহয়, এইখিনি মানুহ যদি অসমতে ৰৈ যায় আৰু তেওঁলোকক যদি আমি তেওঁলোকে যিধৰণে চলি আছিল, জীৱন জীৱিকাৰ পৰাও বঞ্চিত কৰোঁ, তেওঁলোকৰ থকা ঠাইডোখৰৰ পৰাও বঞ্চিত কৰোঁ, তেনেহ'লে অসমৰ সামগ্ৰিক বিকাশৰ যিটো মান, ইতিমধ্যে আমি পাইছোঁ যে ভাৰতবৰ্ষৰ 10খন যে দৰিদ্ৰতম ৰাজ্য, তাৰ ভিতৰত আমি 8 নম্বৰত আছোঁ। সেই ৰিজাৰ্ভ বেংকে যিটো তথ্য দিলে, তথ্য দিলে। উম, গতিকে এতিয়া যদি এই নীতি আমি গ্ৰহণ কৰি থাকোঁ, তেনেহ'লে আৰু তললৈ যাব। আমি ওপৰলৈ যোৱাৰ কণে শ্লোগানত থাকিব, উম, প্ৰচাৰত থাকিব, কিন্তু বাস্তৱত যিটো ৰিজাৰ্ভ বেংকৰ তথ্য সেইটোতো আমি উলিওৱা নাই। আমি উম, সেই মানে ছাৰ্ভে কৰাৰ ক্ষমতাও নাই বাকী দলবিলাকৰ বা সংস্থাবিলাকৰ। গতিকে এইটোৱেই হ'ব। সেই দেশৰ দৰিদ্ৰ ৰাজ্যৰ যেতিয়া 8ম স্থানত অসম থাকে, ভাৰতবৰ্ষৰ ভিতৰত 5খন ৰাজ্যৰ অসম এখন কৰিম বুলি যেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়েও কৈ থাকে, সেই দেশৰ দৰিদ্ৰ ৰাজ্যৰ তালিকাতহে যেতিয়া অসমে স্থানটো পালে, নিশ্চিতভাৱে অসমৰ বাবে সেয়া অতিকৈ বিড়ম্বনাৰ বিষয়। এতিয়া বিষয়টো হৈছে যে সেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিখিনি ৰাজনৈতিক বক্তব্য, যিখিনি চৰকাৰখনে এতিয়ালৈকে কৰা কাম আৰু হিন্দুত্ববাদৰ এজেণ্ডাটোক আগত ৰাখি চৰকাৰখন আগবাঢ়ি যোৱাৰ যিটো নিয়ম, সেই নিয়মখিনিৰ বিৰুদ্ধে যুঁজিবলৈ হ'লে একত্ৰিত হৈ যুঁজ দিব লাগিব বিৰোধী শক্তিয়ে। এতিয়া বিষয়টো এইটোৱেই, 26ৰ বিধানসভা নিৰ্বাচন সন্মুখত বিৰোধী ঐক্য কিমান শক্তিশালী, কিমান ঐক্য। বিৰোধী দলবিলাকক ঐক্যবদ্ধ কৰাৰ কাৰণে আমি আমাৰ আন্তৰিক যিটো প্ৰচেষ্টা, উম, সেইটো আমি প্ৰথমৰ পৰাই গ্ৰহণ কৰি আহিছোঁ। বাকী দলবিলাকক কেতিয়াবা সমালোচনাও কৰিব লগা হৈছে তাৰ কাৰণে। কিন্তু আমি মূল লক্ষ্যৰ পৰা এবাৰো আঁতৰি যোৱা নাই উম, যে অসমত যদি বিজেপিক পৰাজিত কৰিব লগা হয়, তেনেহ'লে বাকীবিলাক ঐক্যবদ্ধ হ'ব লাগিব। উম, কাৰণ মন কৰিব বিজেপি কিন্তু অকলে শাসন কৰি থকা নাই। তেওঁলোকে শাসন কৰিব নোৱাৰেও অকলে। উম, তেওঁ আজি দেখিলোঁ মুখ্যমন্ত্ৰীয়ে ডাঙৰ কথা কৈছে, অকলে প্ৰতিদ্বন্দ্বিতা কৰক। সঁচাকে তেওঁ তেনেহ'লে মুখ্যমন্ত্ৰীৰ যদি সেই দম আছে, ৰাজনৈতিক দম আছে, তেনেহ'লে অকলে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰি দেখুৱাওকচোন। অগপক বাদ দি পাৰিবনে? আজি তেওঁ কিয় VTC-ত আপোনাৰ BPF-ৰ চুটলিটি মানিব লগা হ'ল? উম, BPF-এ যিকেইখন আসন তেওঁলোকে এৰিম বুলি কৈছে, সেইটোকে তেওঁ গ্ৰহণ কৰিব লগা হৈছে। উম, এতিয়াও কিয় UPPL দলক ইমানবিলাকৰ পাছতো এৰি দিব পৰা নাই? গতিকে তেওঁলোকেও বিজেপিয়ে ভালকে জানে, তেওঁলোকে অকলে শাসন ক্ষমতালৈ আহিব নোৱাৰে, সেই ক্ষমতা তেওঁলোকৰ নাই। উম, তেওঁলোক সেইকাৰণে ঐক্যবদ্ধ হৈ আছে। উম, যিবিলাক দলৰ লগত তেওঁলোকৰ আদৰ্শগত বিৰোধ আছে, অগপ দল কিয় বিজেপিৰ লগত আছে মই নাজানো। তেওঁলোকেতো কেতিয়াও সাম্প্ৰদায়িক মন্তব্য কৰাৰ কাৰণে সাম্প্ৰদায়িক তেওঁলোকৰ নীতিত তেওঁলোকৰ নাছিল। উম, UPPL বা BPF-ৰ নাই।
কেৱল সুবিধাৰ কাৰণে তেওঁলোকে তেওঁলোকৰ লগত গৈছে। উম। গতিকে এই ঐক্য যেতিয়া আছে, বিৰোধী দলবিলাকৰ ঐক্যও কিন্তু অত্যন্ত প্ৰয়োজনীয়। কাৰণ এই বিজেপিয়ে অকল্পনীয় টকা পইচা লৈ এইবাৰ নিৰ্বাচনত নামিব। উম, কাৰণ এইবাৰ তেওঁলোকৰ পিছফালে থিয় দিব আদানী, আম্বানী, টাটা সকলো। কাৰণ অসমত তেওঁলোকে পানীৰ দামত মাটি এইবিলাকক দিছে, সকলো সুবিধা দিছে এই কৰ্পৰেট গোষ্ঠীবিলাকক। গতিকে এইবাৰ অকল্পনীয় টকা লৈ পেলাই এই নিৰ্বাচনত যেতিয়া নামিব, আৰু অন্যান্যবিলাকতো আছেই, তেওঁলোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট লগত আছে, ইলেকশ্যন কমিশ্যনৰ ভূমিকা যেতিয়া জঘন্য, এনেকুৱা এটা অৱস্থাত আমি বিৰোধী দলবিলাকৰ ঐক্যটো আগতকৈ বেছি প্ৰয়োজনীয় হৈ পৰিছে। উম, এইকাৰণে ঐক্যৰ প্ৰচেষ্টাটো যিটো আৰম্ভ হৈছে, আমি বাৰে বাৰে এটা কথাই কৈ আছো, এই ঐক্য অন্ততঃ আসন মানে ভাগ বতৰা উম, এইটো যিমান পৰা যায় সোনকালে শেষ কৰিব লাগে, তেতিয়া আমি ঐক্যবদ্ধভাৱে ৰাইজৰ মাজলৈ যোৱাটো আৰু তীব্ৰতৰ হ'ব। সেইটোৱেই। গতিকে আমি সেয়াও বিচাৰোঁ যে আসন ভাগ বাটোৱাৰা সোনকালে হওক। হয়। এতিয়া বিষয়টো হৈছে আপুনি এটা প্ৰসংগ উত্থাপন কৰি গ'ল নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ। হয়। সেই ভূমিকাটোক লৈ সকলোৰে সন্দেহ আছে। বিহাৰৰ নিৰ্বাচনৰ পিছতো সেইখিনি কথা আমি দেখিলোঁ। উম, একেটা সময়তে আমি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটৰ আৰু যদি ৰাজ্যৰ উদাহৰণ চাওঁ, তেনেহ'লে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বিভিন্ন সময়ত ভোট চুৰিৰ দৰে অভিযোগ উত্থাপন হয়। একেটা সময়তে সেই EVM-ৰ প্ৰসংগ এটাও উত্থাপন হৈ থাকে। উম, গতিকে উম। সেই ভোট চুৰিৰ প্ৰসংগটোক লৈ যদি কোনোবাই অসমত আহি কেইদিনমান থাকি কাম কৰে, তেনেহ'লে অসমত ভোট দিবলৈ পাব। এনেকুৱা ধৰণৰ যিটো নীতি নিয়ম বা যেনেকুৱা ধৰণৰ কথা বতৰা মাজতে চলি গ'ল, হয়। এইবোৰক লৈ আচলতে ভয় কৰিবলগীয়া বহুখিনি কথা আছে। নিৰ্বাচন আয়োগৰ যিটো ভূমিকা ডিলিমিটেশ্যনৰ পৰাই আমি দেখিছোঁ। উম, এতিয়াৰ যিজন মুখ্য নিৰ্বাচনী আয়ুক্ত, উম, তেখেতে ডিলিমিটেশ্যন আয়োগৰো মানে মূল মানুহ হৈ আছিল। উম, বিশেষকৈ নিৰ্বাচন আয়োগৰ মুখ্য আয়ুক্ত তেতিয়াও তেওঁ আছিল। উম, তেওঁৰ ভূমিকা যিটো, আচলতে গোটেইখিনি প্ৰস্তুত কৰিলে বিজেপিয়ে, তাত তেওঁলোকে চহীহে কৰিলে। উম, গতিকে ডিলিমিটেশ্যনৰ পৰা আৰম্ভ হৈছে কেনেকৈ বিজেপিৰ কাৰণে সুবিধাজনক এটা প্ৰস্তুতি, এটা পৰিৱেশ সৃষ্টি কৰিব পৰা যায়। উম, তাৰপিছত আমি এতিয়া শেহতীয়াভাৱে যিটো দেখিলোঁ, এই যে আপোনাৰ এছআৰ হৈ গ'ল, উম, এই এছআৰৰ ক্ষেত্ৰতো আমি জোৰ দিছিলোঁ যে NRC কমপ্লিট কৰক, তাৰপিছত এছআৰ কৰিব। উম, তেওঁলোকে সেই যুক্তি মানিবলৈ বাধ্য হ'ল। এছআৰৰ ক্ষেত্ৰতো দেখা গৈছে যে নিৰ্বাচন আয়োগে যিধৰণে হস্তক্ষেপ শক্তিশালীভাৱে কৰিব লাগিছিল, দেখ এজন মানুহে 1000 পৰ্যন্ত কমপ্লেইন দিছে। উম, এইবিলাকত কোনো বাচ বিচাৰ নোহোৱাকৈ। এটা কথা যে BLO, যিসকল BLO ঘৰে ঘৰে গৈ পেলাই তেওঁলোকে মানে হেৰি কৰিছে, গোটেইটো পৰীক্ষা কৰিছে, সেই BLOৰ বিৰুদ্ধে যেতিয়া অভিযোগ আহে যে আপুনি মৃত, সেই BLOৰ বিৰুদ্ধে অভিযোগ যেতিয়া আহে যে আপুনি ইয়াত নাই, উম, তেনেকুৱা অভিযোগ যোৱাৰ পাছতো তাক কোনো ধৰণে পৰীক্ষা নকৰাকৈ ইলেকশ্যন কমিশ্যনে BLOৰ বিৰুদ্ধেও নটিফিকেশ্যন জাৰি কৰিছিল শুনানিলৈ যাবলৈ। উম, ইয়াৰ পৰাই বুজা যায় যে তেওঁলোকে বিজেপি দলে পৰিকল্পিতভাৱে যে কামবিলাক কৰিছিল, ওলাই গৈছিল। আমি এজাহাৰ দিছিলোঁ দিছপুৰ থানাত, দিলীপ শইকীয়াই এই ভিডিঅ' কনফাৰেন্স জিলা উম, সভাপতিসকলৰ লগত বিজেপিৰ যে 60টা সমষ্টিত 5000 পৰা 10,000 ভোট কমাব লাগে, দায়িত্বও সেইবিলাক দিলে ওলাই কাৰোবাক। গৈছিল। উম, এজাহাৰ দিছিলোঁ, উম, তেওঁলোকৰ কোনো একশ্যন নহ'ল। ইলেকশ্যন কমিশ্যনকো দিয়া হ'ল। কিন্তু এইবিলাকৰ ক্ষেত্ৰত তেওঁলোকে যিমান তৎপৰ হ'ব লাগিছিল, উম, এই তৎপৰতা আমি দেখা নাই। গতিকে নিৰ্বাচনৰ সময়তো এইটো যাতে নহয়, তাৰ কাৰণে ইতিমধ্যে ইলেকশ্যন কমিশ্যন যেতিয়া আহিছিল, আমি দাবী উত্থাপন কৰিছোঁ যাতে ফেয়াৰ এণ্ড ফ্ৰী ইলেকশ্যন হয়, এইটো এনচিয়ৰ কৰাৰ কাৰণে ইতিমধ্যে ইলেকশ্যন কমিশ্যনক আমি দাবী উত্থাপন কৰিছিলোঁ। কিন্তু আমাৰ সংশয় ৰৈ গৈছে। CPIM-এ অসমৰ এইবাৰ এই নিৰ্বাচনটোত কোনকেইটা সমষ্টিক বিশেষভাৱে লক্ষ্য কৰি লৈছে? আমি 7টা সমষ্টি অগ্ৰাধিকাৰ দিছিলোঁ। উম, এই 7টা সমষ্টি হ'ল সৰভোগ, ভবানীপুৰ, উম, ৰঙিয়া, গোৰেশ্বৰ, বিজনী, শিলচৰ, ৰাঙাপাৰা উম, আৰু টিহু। এই উম, 7টা সমষ্টি আমি অগ্ৰাধিকাৰ দিছিলোঁ। এতিয়া বুজাবুজিৰ প্ৰক্ৰিয়াটো চলি আছে। 2টা সমষ্টি সম্পৰ্কে আমাৰ বুজাবুজি নিশ্চিত হৈছে। আৰু যাতে দেখা গৈছে যে 7টা সমষ্টি নহ'লেও 3টা সমষ্টিত যাতে আমি যুঁজ কৰিব পাৰোঁ, তাৰ কাৰণে আমি ইতিমধ্যে আলোচনা চলাই আছোঁ। উম, গতিকে এই প্ৰস্তুতি ইতিমধ্যে আমাৰ আৰম্ভ হৈছে উম। সমষ্টিবিলাকত। গতিকে আপোনালোকে এই মুহূৰ্তটোত আপুনি এটা কথা কৈ গ'ল যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিখিনি কথা সেইখিনিও ক'লে, আৰু তাৰ লগতে আৰু এটা প্ৰসংগ আনিলে যে আদানী, আম্বানী বা টাটাই এইবাৰ সেই ধন দিব ইলেকশ্যন খেলিবলৈ। তেনেকুৱা এটা সময়ত
ধন বল বাহুবলেৰে যিটো সময়ত বিজেপিয়ে শক্তি দেখুৱাম বুলি ভাবি আছে, সেই সময়ত আপোনালোকৰ দল হৈছে এনেকুৱা এটা দল যিটো দল আদৰ্শত চলে আৰু যিটো দলে অসমত কেনেকুৱা এটা প্ৰভাৱ অতীজৰে পৰা পেলাবলৈ সক্ষম হৈছে আৰু যিটো আদৰ্শ সেই দলটোৰ সেই দলটোৰ প্ৰতি যিসকল লোক আকৃষ্ট হয় তেওঁলোকৰ মানসিকতা কেনেকুৱা সেয়া মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। গতিকে এই মুহূৰ্তটোত এই সৎ নিকা ৰাজনীতিৰ যিটো এটা ধাৰণা সেইটোক লৈ কি ক'ব? আমাৰ অসমৰ মানুহৰ মাজত এটা বিৰাট হাবিয়াস আছে যে ৰাজনীতিটো নিকা হ'ব লাগে। উম, আনকি যিসকলে বিজেপিকো ভোট দিছে তেওঁলোকৰ মাজতো হাবিয়াস এটা যে অসমৰ ৰাজনীতিটো নিকা হ'ব লাগে। আৰু মুখ্যমন্ত্ৰীৰ কাৰণে এইটোৱে কাল হৈছে। কাৰণ মুখ্যমন্ত্ৰীৰ পৰিয়ালে যিধৰণে সম্পত্তি আহৰণ কৰিছে উম, এইবিলাক কিন্তু মানুহে লক্ষ্য কৰি থকা নাই বুলি ভাবিলে বিৰাট ভুল কৰা হ'ব। উম, গতিকে এই নিৰ্বাচনত আমাৰ যিটো ইমেজ উম, এই ইমেজটো ব্যৱহাৰ কৰি, কাৰণ এইবাৰ মানে যুৱ ভোটাৰ হৈছে 50%তকৈ অধিক, উম, মহিলা ভোটাৰো 50%তকৈ অধিক। উম, এই অংশটোৰ মাজত বিশেষকৈ যুৱ ভোটাৰ, পুৰুষ মহিলা উভয়েই, যুৱ অংশটোৰ মাজত যদি আমি সঠিকভাৱে প্ৰচাৰটো নিব পাৰোঁ, আমাৰ এটা দুৰ্বলতা আছিল। উম, এইটো হ'ল যে যোৱা সময়ছোৱাত আমি যুৱক আমাৰ দলৰ ফালে বা বাওঁ ৰাজনীতিৰ পৰা আকৰ্ষণ কৰিব পৰা নাছিলোঁ। উম, কিন্তু যোৱা দুবছৰ মানৰ পৰা এইটো ট্ৰেণ্ড লাহে লাহে সলনি হৈছে। উম, এতিয়া খুব মানে পঢ়া শুনা কৰা ল'ৰা ছোৱালী আৰু কিছু চিন্তা ভাৱনা কৰিব পৰা ল'ৰা ছোৱালীবিলাক আমাৰ প্ৰতি আকৰ্ষিত হ'ব ধৰিছে। আনকি মই আপোনাক এটা উদাহৰণ দিওঁ, নামটো নকওঁ। এজন যুৱকে সেইদিনাখন আমালৈ চিঠি লিখিছে, 33 বছৰীয়া যুৱক তেওঁ। তেওঁ লিখিছে যে মই CPIMত জইন কৰিব খোজোঁ, আমি কেনেকৈ আগবাঢ়িব লাগিব? উম, যিটো দলে কোনো তেওঁৰ ওচৰলৈ গৈ পোৱা নাই, তেওঁক আমি ৰিচ কৰিব পৰা নাই, তেনেকুৱা যুৱক বহুতেও কিন্তু লাহে লাহে আকৰ্ষিত হ'ব ধৰিছে। গতিকে আমি সেইটো কামত পূৰ্ণভাৱে ব্যৱহাৰ কৰিব বিচাৰোঁ, যাতে যুৱ সমাজৰ মাজলৈ শক্তিশালীভাৱে মেছেজটো লৈ যাব পাৰোঁ। যদি আমি এই ক্ষেত্ৰত সফল হওঁ তেনেহ'লে আমি যিমানকেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিম সকলোতে আমি শক্তিশালী প্ৰতিদ্বন্দ্বিতা দিবলৈ সক্ষম হ'ম এবাৰ। উম। গতিকে সেই প্ৰতিদ্বন্দ্বিতা সমান্তৰালভাৱে এতিয়া বিষয়টো হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তানী এজেণ্ডা আখ্যা দিলে আৰু পাকিস্তানী এজেণ্ডা আখ্যা দি অসমৰ ৰাজনীতিটো তোলপাৰ কৰি দিলে যে এখন দীঘলীয়া সংবাদমেল দিলে। অসমৰ ইতিহাসত চাগৈ দীঘলীয়া সংবাদমেল সেইখনেই হ'ব বুলি আমি ভাবিছোঁ, এইবাবেই যে গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট সজাবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে যিখিনি কথা ক'লে সেই কথাখিনি আপুনিও বহুখিনি কথা তাৰে শুনিছে। কি ক'ব? মই ক'ম যে মুখ্যমন্ত্ৰীয়ে দেশৰ নিৰাপত্তাৰ প্ৰশ্নটোত কম্প্ৰমাইজ কৰিছে। তেওঁৰ যদি খবৰ আছে যে গৌৰৱ গগৈৰ পত্নী আৰু গৌৰৱ গগৈয়ে পাকিস্তানৰ লগত লিংক আছে, উম, পাকিস্তানৰ হৈ কাম কৰিছে, তেনেহ'লে কোনো ধৰণে এইটো মানুহে যাতে জানিব নোৱাৰে তেনেকৈ গোপনে কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ক জনাই পেলাই এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'ব লাগিছিল। কিন্তু এইটো ৰাজনীতিৰ বিষয় কৰিলে। উম, ইয়াৰ পৰাই বুজা যায় যে তেওঁ সঁচাকৈয়ে যদি কিবা ইনফৰমেশ্যন আছিল, দেশৰ নিৰাপত্তাৰ প্ৰশ্নত মুখ্যমন্ত্ৰীয়ে কিন্তু কম্প্ৰমাইজ কৰিছে। উম, মই ভাবোঁ যে এই প্ৰথম একশ্যনটো হোৱা উচিত মুখ্যমন্ত্ৰীৰ ওপৰত। উম, তেওঁ ইমান ডাঙৰ বিষয় এটা গোপনে নাৰাখি, উম, যিটো তেওঁ শপতত কৈছে যে মই এই বিষয়বিলাকত গোপনীয়তা ৰক্ষা কৰিম, উম, সেইটো নকৰি পেলাই তেওঁ যিটো ৰাজনীতিৰ বিষয় হিচাপে ল'লে আৰু এইটো একেবাৰে লঘু কৰি পেলালে, মই ভাবোঁ যে তেওঁৰ বিৰুদ্ধে প্ৰথম একশ্যন হোৱা উচিত। বাকী বিষয়টো কিমান আচলতে তেওঁ ৰাজনীতিৰ কাৰণে ব্যৱহাৰ কৰিছে এইটোতে ওলাই গৈছে। উম। যুৱ প্ৰজন্মৰ কথাটো আপুনি উল্লেখ কৰিছে। যুৱ প্ৰজন্ম ৰাজনীতিৰ প্ৰতি আগ্ৰহী হোৱাটো প্ৰয়োজন, শিক্ষিত যুৱ প্ৰজন্ম। মই সেইসকলৰ কথা কোৱা নাই যিসকলৰ ৰাজনীতি বিজেপিৰ এনেকুৱা ধৰণৰ নীতিৰ জৰিয়তে হয়, সেইসকলৰ মই কথা কোৱা নাই। যি শিক্ষিত যুৱ প্ৰজন্মৰ কথা কৈছোঁ। উম। সেই যুৱ প্ৰজন্মক ৰাজনীতিলৈ আনিবলৈ বা ৰাজনীতিলৈ আহিবলৈ কি আহ্বান জনাব? ৰাজনীতিলৈ তেওঁলোকে এইকাৰণে আহিব লাগিব কাৰণ সমাধানবিলাক ৰাজনৈতিক। উম, সমাধান যিটো সূত্ৰ, উম, সমাধান সূত্ৰটো ৰাজনৈতিকভাৱে হ'ব। উম, আজি আমি জুবিন গাৰ্গৰ প্ৰশ্নটোতে আমি আহোঁ। জুবিন গাৰ্গৰ যদি প্ৰকৃত ন্যায় পাব লাগে, উম, জুবিন গাৰ্গে যিটো সমগ্ৰ ভাৰতবৰ্ষত আমাৰ নাম উজ্বলালে, উম, আমি জুবিন গাৰ্গক লৈ গৌৰৱ কৰিছোঁ। এই জুবিন গাৰ্গৰ দেশখনতে হিমন্ত বিশ্ব শৰ্মাই যিটো ৰাজনীতি কৰিছে, এইটো আমাক হাঁহিয়াতৰ পাত্ৰ কৰিছে। উম, আমিতো বাহিৰলৈ গ'লে যেতিয়া মুখ্যমন্ত্ৰীৰ কথা ওলাই বহু সময়ত আমি মূৰ তল কৰিব লগা হয়। গতিকে এই এটা অৱস্থাত ৰাজনীতিটোক নিকা কৰাৰ কাৰণে আগবাঢ়ি আহিব লাগিব যুৱ সমাজ। উম, কাৰণ যুৱ সমাজৰ ভিতৰত এটা বিদ্ৰোহী সত্তা থাকে। উম,
তেওঁলোকে পৰিৱৰ্তন বিচাৰে, তেওঁলোকে সমাজখন আগবঢ়াই নিয়াটো বিচাৰে, তেওঁলোকৰ ভৱিষ্যতৰ স্বাৰ্থত। গতিকে যুৱ প্ৰজন্মই যিমানেই ৰাজনীতিলৈ আহিব, মই ভাবোঁ যে সিমানেই কিন্তু আমাৰ ৰাজনীতি সঠিক পথত আগুৱাব। উম। গতিকে তেওঁলোক আগবাঢ়ি আহিবই লাগিব। এই হিন্দুত্ববাদৰ প্ৰসংগটোক লৈ আপোনাৰ ধাৰণা কি যে অসমত বা ভাৰতত 2014 পৰা যিটো এটা প্ৰকট হৈছে এই হিন্দুত্ববাদৰ এজেণ্ডাটো, এইটোক লৈ আপোনাৰ ধাৰণাটো কি? হিন্দুত্ববাদ কেতিয়াও হিন্দুবাদ নহয়, এইটো আমি মনত ৰাখিব লাগে। উম। তেওঁলোকে সদায় হিন্দুইজিম আৰু হিন্দুত্ব সমাৰ্থক কৰাৰ চেষ্টা কৰে। উম। কিন্তু হিন্দুবাদ অৰ্থাৎ হিন্দু ধৰ্মক কেন্দ্ৰ কৰি যিটো মতবাদ উম। আৰু হিন্দুত্ব এই দুটাৰ মাজত বহুত পাৰ্থক্য। উম। হিন্দুত্ব হৈছে এটা পলিটিকেল, এটা ৰাজনৈতিক এটা মানে প্ৰজেক্ট। উম। যিসকলে হিন্দুত্ববাদৰ প্ৰবক্তা ছাভাৰকাৰৰ পৰা আৰম্ভ কৰি তেওঁলোকেই কৈ গৈছে যে হিন্দুত্ব ইজ এ পলিটিকেল প্ৰজেক্ট। উম। গতিকে এই হিন্দুত্বই হিন্দুসকলৰো ক্ষতি কৰিব। উম। কাৰণ হিন্দুত্বৰ আদৰ্শত কিন্তু বৰ্ণবাদো সোমাই আছে। সেইকাৰণে এই হিন্দুত্ব যিমানেই অসমত শিপাব সিমানেই হিন্দু মুছলমানসকলতো তাৰ শত্ৰুৱেই। কিন্তু হিন্দুসকলকো ভাগ ভাগ কৰিব আৰু হিন্দুসকলকো এখন উন্নত সমাজলৈ যোৱাৰ যিটো স্বপ্ন, সেই স্বপ্নটো তেওঁলোকৰ তাৰ পৰা বহু দূৰলৈ লৈ যাব। গতিকে হিন্দুত্ব যিহেতু ৰাজনৈতিক আদৰ্শ আৰু এই আদৰ্শই সমাজখনক তছনছ কৰিব আৰু অসমখন যিহেতু বিখ্যাত মানে ইউনিটি ইন ডাইভাৰ্চিটিৰ কাৰণে, সেই বৈচিত্ৰ্যৰ মাজত ঐক্যৰ কাৰণে অসম বিখ্যাত উম। আৰু অসমৰ শক্তিও তাতে লুকাই আছে। গতিকে সেই হিন্দুত্বক পৰাজিত কৰাৰ কাৰণে হিন্দু মুছলমান সকলো আমি ঐক্যবদ্ধ হ'বই লাগিব। এই শিৱসাগৰৰ পৰা যে মিয়া খেদিবলৈ যে একাংশই চিঞৰ বাখৰ কৰে, আপুনি এই বিষয়টো দেখিছে। হয়, গতিকে হয়। সেই মাজে মাজে অসমত এনেকুৱা ধৰণৰ বিষয়বোৰ যে আনি দিয়ে, মিয়া খেদা বিষয় এটা, সেই বিষয়টোক লৈ যিবোৰ দল সংগঠনে তেনেকুৱা কাম কৰে, প্ৰকৃতপক্ষে এইটোৱে অসমৰ সমাজ জীৱনত বিশেষভাৱে প্ৰভাৱ পেলাইছে, খুব ক্ষতিগ্ৰস্ত কৰিছে। গতিকে সেই প্ৰক্ৰিয়াটোক লৈ আপোনাৰ যিটো দৃষ্টিভংগী, কি ক'ব? এই জাতীয়তাবাদৰ নাম লৈ একাংশই আচলতে বিজেপিৰ বি টিম হিচাপে কাম কৰি আছে। উম। তাৰ কাৰণে তেওঁলোকে ধনে জনে সহায় পাইছে। উম। গতিকে এইটো জাতীয়তাবাদৰ নামত আচলতে কলংক এই সংগঠনবিলাক। অসমত জাতীয়তাবাদী এটা সুস্থ জাতীয়তাবাদৰ ডাঙৰ শিবিৰ আছে। উম। এইটো যদি শক্তিশালী হয় তেন্তে ইট ইজ ইনক্লুচিভ, সকলোকে লৈ জাতীয়তাবাদ, নহয় জানো? আমাৰ জাতি যিসকলে গঢ় দিলে, এই লক্ষ্মীনাথ বেজবৰুৱাৰ কথাই কওক, বাণীকান্ত কাকতিৰ কথাই কওক, আপুনি শংকৰদেৱৰ কথাই কওক, সকলো ইনক্লুচিভ জাতীয়তাবাদৰ কথাটো কৈ গৈছে। কিন্তু এওঁলোক হৈছে অসমীয়া জাতিটোক টুকুৰা টুকুৰা কৰাৰ কাৰণে যদি কাৰোবাৰ সহায় লাগে তেনেহ'লে এনেকুৱা ভণ্ড জাতীয়তাবাদীবিলাক। আৰু এওঁলোক আচলতে কোনো জাতীয়তাবাদী নহয়, এওঁলোকে বিজেপিৰ পে'ৰলত আছে। বিজেপিৰ পে'ৰলত থকা কিছুমান নেতা, তেওঁলোকে ৰাতিৰ ভিতৰতে নেতা হ'বৰ কাৰণে চেষ্টা কৰিছে, কিন্তু তেওঁলোকে যিবিলাক কাম কৰি আছে তাৰ দ্বাৰা অসমৰ 5 পইচাৰো লাভ হোৱা নাই। আনকি মিয়া সমস্যা বুলি যিটো কথা কৈ আছে, এই সমস্যা সমাধানৰো তেওঁলোকৰ এই লম্ফজম্ফৰ মাজেৰে কেতিয়াও সমাধান নহয়। ভাৰত বাংলাদেশৰ যিটো চুক্তি, যে বিদেশী বিতাৰণৰ যিটো এটা প্ৰক্ৰিয়া, আজিলৈকে এখন চুক্তি নাই যে ভাৰতৰ পৰা অসমৰ পৰাই হওক বা ভাৰতৰ পৰাই সেই বিদেশী বাংলাদেশীক বাংলাদেশলৈ পঠিয়াব পৰাৰ এটা ব্যৱস্থা নাই। কিন্তু পুচবেক আৰম্ভ কৰি পেলাই যিখন নাটক কৰিলে, তাত কি ক'ব? মুখ্যমন্ত্ৰীয়ে মানে মিছা কথা কৈ যিহেতু অভ্যাস, তেওঁ এতিয়া কৈ আছে 30 জনকে পঠাই আছো। কাক পঠাই আছে? সেইবিলাক ক'ৰ পৰা ওলাইছে? এইবিলাক মিছা কথা। চুক্তিয়ে তেওঁলোকে যে মিজাৰেবলি ফেইল কৰিলে, এইটোতো এটা লাজ লগা কথা। কিছুমান মানুহক বৰ্ডাৰলৈ পঠিয়াই দিলে আৰু পিছত ঘূৰাই আনিবলৈ বাধ্য হ'ল। 100% যিমান খেদিছিল সকলোকে ঘূৰাই আনিবলৈ বাধ্য হ'ল। পুচবেকটো যিটো নীতি বাংলাদেশ চৰকাৰে কেতিয়াও গ্ৰহণ নকৰে। তেওঁলোকৰ বৰ্ডাৰত মানুহ আছে। এই আগৰতলালৈ লৈ গৈছিল অসমৰ মানুহ, আজি কেইদিনমান আগতে সকলোবিলাক ঘূৰাই আনিবলৈ বাধ্য হৈছে। গতিকে এতিয়া মোদীয়ে নতুন যি প্ৰধানমন্ত্ৰী বাংলাদেশৰ, তেখেতক ভাৰতবৰ্ষলৈ আমন্ত্ৰণ কৰিছে। আমি ভাল পাইছোঁ। এতিয়া চুবুৰীয়াৰ লগত ভাল সম্পৰ্ক লাগিবই। তেওঁ যদি ভাৰতবৰ্ষলৈ আহে বা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী যদি বা বিদেশ মন্ত্ৰী বাংলাদেশলৈ যায়, তাত তেওঁলোকৰ সদিচ্ছা যদি আছে তেওঁলোকে এজেণ্ডা কৰক যে ভাৰত আৰু বাংলাদেশৰ এখন প্ৰত্যৰ্পণ চুক্তি, যে বিদেশীকো যদি কোনোবা চিনাক্ত হয় তেনেহ'লে আমি তেওঁলোকে ঘূৰাই লৈ যাব। সেই চুক্তিখনৰ কাৰণে লাগকচোন তেওঁলোকে, ডাঙৰ ডাঙৰ কথা কোৱাতকৈ, এইবিলাক এটা ৰাজনৈতিক চমক সৃষ্টি কৰাতকৈ এইটো কামত লাগক।
শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত অসমখন হয়। যিটো সময়ত কোনোবা মন্ত্ৰীৰ, কোনোবা সময়ত অসম চৰকাৰৰ কোনোবা মন্ত্ৰীৰ যদি ঘৰৰ মানুহৰ যদি মানে অসুখ হয়, তেনেহ'লে চিকিৎসা কৰিবলৈ বাহিৰলৈ লৈ যায় বা বাহিৰলৈ যোৱাৰ এটা অভ্যাস আছে। অসমৰ স্বাস্থ্যখণ্ডৰ অৱস্থাটোক লৈ কি ক'ব? এইটো ৰিজাৰ্ভ বেংকৰ তথ্যতে ওলাইছে। উম। স্বাস্থ্য, শিক্ষা কোনো এটাতে আমি আগৰ 10খন ৰাজ্যৰ ভিতৰত নাই, 5খন বাদ দিয়ক। উম। 20ৰ তলত শিক্ষাৰ হিচাপতো আপুনি নিৰিখতো আপুনি চাওক, উম। স্বাস্থ্যৰ নিৰিখতো চাওক, চব 20ৰ তলত। উম। 28খন ৰাজ্যৰ ভিতৰত যদি আমি 20ৰ তলত হওঁ, তেনেহ'লে আমি আৰু এই ৰাজ্যখনৰ দীৰ্ঘদিন ধৰি শিক্ষামন্ত্ৰী আছিল আপোনাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজন। উম। দীৰ্ঘদিন ধৰি স্বাস্থ্যমন্ত্ৰী আছিল আৰু তেওঁ বিৰাট সাংঘাতিক বৈপ্লৱিক পৰিৱৰ্তন অনা বুলি দাবী কৰে। এতিয়াও মেট্ৰিকৰ কেতিয়াৰ পৰা হ'ব মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। উম। এতিয়াও আপোনাৰ যদি এটা মানে মেচিন উদ্বোধন কৰিব লগা হয় মুখ্যমন্ত্ৰী যায়। উম। তাৰ পাছতো শিক্ষা স্বাস্থ্যৰ যিটো বৰ্তমান অৱস্থা, এইটোৱে বুজাই দিছে যে এইখন চৰকাৰে কথা আৰু কামৰ মাজত আচলতে কোনো মিল নাই। উম। আৰু ইয়াতে আমি দেখিছোঁ একফালৰ পৰা ৰাজহুৱা শিক্ষা খণ্ডটো বন্ধ হৈ যাব ধৰিছে। আৰু তাৰ পৰিণতি কি হ'ব? ব্যক্তিগত শিক্ষা খণ্ডৰ ওপৰত মানুহ নিৰ্ভৰশীল হ'ব লাগিব। আৰু তাৰ ফলত এই শিক্ষাটো এটা মানে হ'ব, যাৰ হাতত পইচা আছে তেওঁ শিক্ষা পাব, যাৰ হাতত পইচা নাই তেওঁ শিক্ষা নাপাব। একেই কথা স্বাস্থ্য কেন্দ্ৰটো। হস্পিটেল কেইখন হৈছে, কিন্তু তাৰ স্বাস্থ্যৰ ব্যৱস্থাটো একেই অসম কথা। সেইটোৱে অসমত শিক্ষা আৰু স্বাস্থ্যক লৈ হয়। সেই দাবীসমূহক লৈ আপোনালোকে যিমান দিন দীঘলীয়া সংগ্ৰাম কৰিছে, আপোনালোকৰ ছাত্ৰ সংগঠনেই হওক বা আপোনালোকে যিখিনি দীঘলীয়া কৰ্মৰাজিৰ জৰিয়তে যিখিনি দাবী উত্থাপন কৰি আহিছে আৰু যিখিনি দেখুৱাই আহিছে বিফলতাখিনি, সেয়া নিশ্চিতভাৱে প্ৰশংসাৰ যোগ্য। আৰু মই এইটোৱে ক'ব বিচাৰিম শেষত যে বিৰোধীৰ যিটো আপুনি মিত্ৰতাৰ দিশে আগবাঢ়িছে বুলি হয়। কৈছে, অখিল গগৈ, লুৰিণজ্যোতি গগৈৰ দল, আপোনালোকৰ দল আৰু সকলো যদি একত্ৰিত হৈ আগবাঢ়ি যাব পাৰে, গৌৰৱ গগৈ নেতৃত্বাধীন অসম প্ৰদেশ কংগ্ৰেছ কমিটিও আছে, গতিকে এই বিজেপিৰ বিৰোধী যিটো এটা শক্তি গঢ়ি উঠিব বিচাৰিছে অসমত, বিজেপিৰ বিৰোধী যিটো শক্তি প্ৰয়োজন হৈছে অসমত, সেই শক্তিটোৰে 2026ত প্ৰভাৱ পেলাব বুলিও আমি আশাবাদী। শেষত এই দলকেইটাৰ মাজত অতি সোনকালে আলোচনা হোৱাটো আপুনিও বিচাৰে। খুব এটা আসন ভাগ বাটোৱাৰাৰ ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা যিহেতু তেওঁলোকে এটা গুৰু দায়িত্ব লৈ আছে, তেওঁলোকৰ তৰফৰ পৰা কেনেকুৱা ধৰণৰ ছিগনেল পাইছে আপোনালোকে? নাই, আমাৰ লগততো বুজাবুজিটো সন্তোষজনকভাৱে এতিয়ালৈকে আগবাঢ়িছে। উম। আমি ভাবোঁ যে এইটো চূড়ান্ত কৰাৰ ক্ষেত্ৰতো অসুবিধা হ'ব নালাগে। উম। বাতৰি কাকতৰ ৰিপৰ্ট হৈছে অসম জাতীয় পৰিষদৰ লগতো ই যথেষ্ট আগবাঢ়িছে। উম। APHLCৰ লগতো আগবাঢ়িছে। গতিকে বাকী বাওঁপন্থী দল দুটাৰ ক্ষেত্ৰতো আমি ইতিমধ্যে কংগ্ৰেছ দলক ৰাজহুৱাভাৱে আহ্বান জনাইছোঁ যে বাকী বাওঁপন্থী দল দুটাৰ লগতো বুজা-পৰা প্ৰয়োজন। কাৰণ সাম্প্ৰদায়িকতাৰ প্ৰশ্নত বাওঁপন্থী দলবিলাক সদায় আপোচহীন। উম। আৰু তেওঁলোকৰ ভোটটো হৈছে 100% মানে ট্ৰান্সফাৰ কৰিব পাৰি। উম। গতিকে এই দুটা দলৰ লগতো বুজা-পৰা কৰাটো আমি বিচাৰিছোঁ। আৰু ৰাইজৰ দল আৰু কংগ্ৰেছেও যাতে সোনকালে বুজাবুজিত উপনীত হয়, এইটো আমি তেওঁলোকৰ প্ৰতি আহ্বান জনাইছোঁ। তেতিয়াহ'লে শক্তিশালীভাৱেই বিজেপি বিৰোধী দলবিলাকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰিব। ঠিক আছে। আজি অনুষ্ঠানলৈ অহাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। আৰু নিশ্চিতভাৱে আপুনি যিখন সংগ্ৰাম কৰিছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিখিনি ঘৃণা বিয়পোৱা বক্তব্য, সেই বক্তব্যৰ বিৰুদ্ধে আপোনালোকে যিটো প্ৰচেষ্টা লৈছে, হয়, আমি আদৰণি জনাইছোঁ আপোনাক। ধন্যবাদ।